ডিপিলাত যাদুৰ আঁৰত বিজ্ঞান শীৰ্ষক বিশেষ কাৰ্যসূচী অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাৰ উদ্যোগতি কাৰ্যসূচী অন্ধবিশ্বাস আঁতৰাই বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ উদ্দেশ্যে অসম বিজ্ঞান সমিতিয়ে সমগ্ৰ ৰাজ্যতে চলাই আহিছে কাৰ্যসূচী অসম চৰকাৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত বিজ্ঞান প্ৰচাৰ ডিজিটেল মাধ্যমৰ প্ৰয়োগ প্ৰকল্পৰ অধীনত এই কাৰ্যসূচী ডিপিলাত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীৰ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান জনপ্ৰিয়কৰণ কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী আৰম্ভণিৰ পৰা চলাই আহিছে। এইবাৰ অসম চৰকাৰৰ জলবায়ু পৰিৱৰ্তন আৰু বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সৌজন্যত অৰ্থাৎ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতিয়ে এটা প্ৰকল্প হাতত লৈছে ডিজিটেল মাধ্যমত বিজ্ঞান শিক্ষাৰ প্ৰসাৰ সম্পৰ্কত। আৰু এইবাৰ এটা চিন্তা কৰা হৈছে যে আমি কথা কোৱাতকৈ ভাষণ দিয়াতকৈ যদি আমি হাতে কামে বিজ্ঞানৰ কথাবিলাক ছাত্ৰ ছাত্ৰীক দেখুৱাই দিওঁ যাদুৰ আকাৰত, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বস্তুখিনিৰ বুজাত সহজ হয় আৰু বিজ্ঞান যিটো মানসিকতা গঢ়ি উঠাত সহজ হয়, তাৰ লগতে বিজ্ঞানৰ প্ৰতি যিটো ধাউতি ছাত্ৰ ছাত্ৰীৰ এইটো জন্মাত সহজ হয়। এইটো উদ্দেশ্য আগত ৰাখি অসম বিজ্ঞান সমিতিয়ে 4খনমান জিলাত এই প্ৰগ্ৰেমটো কৰিবৰ কাৰণে দিছে। আৰু তাৰ ভিতৰত আমি দৰং জিলাৰ চিপাঝাৰ যিটো শাখা আছে অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখা, আমি চিপাঝাৰ শাখাই এই কাৰ্যসূচীটো কৰিছোঁ।